কাউৰী পথাৰত বিনামূলীয়া চকুৰ চিকিৎসা শিবিৰ আজি বিহালী সমষ্টিৰ অন্তৰ্গত কাউৰী পথাৰৰ কাৰিবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লাইটিং লেম্প ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু গুৱাহাটীৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া চকুৰ চিকিৎসা শিবিৰ মুকলি কৰা হয়। চকু শৰীৰৰ মূল অংগটো হ'ল চকু। চকু যদি নাথাকে মানুহৰ একো নাই। গতিকে এই চকু চিকিৎসাৰ কাৰণে আজি লাইটিং লেম্প ফাউণ্ডেশ্যনে যিটো এটা শিবিৰ আনি পেলাই ইয়াত চিকিৎসক আনি পেলাই গুৱাহাটী নেত্ৰালয়ৰ দৰে এটা ডাঙৰ অনুষ্ঠান, ডাঙৰ চকু চিকিৎসা অনুষ্ঠান, সেই অনুষ্ঠানৰ পৰা মানুহ চিকিৎসক আনি আজি তেখেতে যি এটা আমাক সহায় কৰিলে তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। নতুন বছৰ ওলগ জনাইছোঁ। তেখেত দীৰ্ঘায়ু হওক ইয়াৰে কামনা কৰিছোঁ। এই শিবিৰৰ দুৱাৰ মুকলি কৰে বাৰ্তাজীৱী সংঘ বিশ্বনাথ জিলাৰ সভাপতি নগেন শইকীয়াই। এই কেম্পত প্ৰায় 300 ৰোগীয়ে স্বাস্থ্য সেৱা গ্ৰহণ কৰে। উল্লেখ্য যে যিসকল ৰোগীৰ অস্ত্ৰোপচাৰ বা চশমাৰ প্ৰয়োজন হ'ব সেইসকল ৰোগীক যাতায়াতৰ লগতে সকলো খৰচ বহন কৰা হ'ব বুলি লাইটিং লেম্প ফাউণ্ডেশ্যনৰ সঞ্চালক চিৰঞ্জীৱ পাঠকে জানিবলৈ দিছে। এই চকুৰ চিকিৎসা শিবিৰত সহযোগিতা আগবঢ়ায় বিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰ বাহাদুৰ চেত্ৰীয়ে। বিহালীৰ পৰা ভুৱন লুইটেলৰ ৰিপৰ্টাৰ লাইভ অসম। আমাৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ অধীনত লাষ্ট মেন কানেক্টিভিটি প্ৰগ্ৰেম ৰিচ টু দ্য আনেষ্ট প্ৰগ্ৰেমৰ অধীনত আমি অসমৰ 13খন জিলাত কাম কৰি আছোঁ আৰু যোৱাকালি আমি চাইজচা ফৰেষ্ট ৰিজাৰ্ভত কেম্প কৰিছোঁ। তাতে আমি 100জন ৰোগী চাইছিলোঁ আৰু তাৰে ভিতৰত 18জন ৰোগীক মানে চকু চিকিৎসা চাৰ্জিকেল ইণ্টাৰভেনশ্যনৰ কাৰণে কৰিছোঁ। আজি আমাৰ কাউৰবিল জাতীয় বিদ্যালয়ত আমাৰ আনটি শিবিৰ অনুষ্ঠিত হৈছে। আজি ৰাইজৰ উপস্থিতি আৰু ৰাইজৰ সহযোগিতা খুবেই পাইছোঁ আৰু এইসকল ৰোগী যিসকল বিশেষকৈ দুখীয়া তেখেতসকলৰ যিসকলৰ চকুত ছানি পৰা ৰোগ চিনাক্তকৰণ কৰা হয় তেখেতসকলক সম্পূৰ্ণ বিনামূলীয়াভাৱে আমি ইয়াৰ পৰা লৈ যাম। তেখেতসকলক চিকিৎসা কৰি তেখেতসকলক 2 ৰাতি ৰাখিম আৰু আকৌ অস্ত্ৰোপচাৰ হোৱাৰ পিছত আমি তেখেতসকলক ইয়াতে থৈ যাম যাতে তেখেতসকল নিজৰ কৰ্মত আকৌ জড়িত হ'ব পাৰে। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।